হয় এনিভাৰ 24-এ কি উজনি কি নামনি প্ৰথমটো যি বান সেই বানৰ গ্ৰাউণ্ড ৰিপৰ্ট জিৰ' ল'বৰ কাৰণে মই দেৰগাঁৱত উপস্থিত আছোঁ। আমাৰ সৈতে উপস্থিত আছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া। বিদ্যুৎ শইকীয়াৰ লগত যোৱাকালি কি হৈছিল আচলতে, যিগৰাকী দেৰগাঁও SDO তেখেতৰ সৈতে যি এক উত্তপ্ত পৰিস্থিতি আমি দেখা পাইছিলোঁ, দেৰগাঁও যি বাঁহগুৰিত তেখেত যি কৃষক মুক্তি সংগ্ৰাম সমিতি তাত উপস্থিত হৈছিল আৰু ৰাইজৰ বান সাহায্য পাইছেনে তাক লৈ এই যি প্ৰশাসনিক গৰাকী আচলতে SDO গৰাকীৰ লগত এক বাদ বিতংকতা আছিল। তাৰপিছত আজি এক আৰক্ষী বা প্ৰশাসনৰ যি সহযোগিতা দেখা পোৱা গৈছে, সেই কৃষকৰ যি সেই সময়ত যি সংকাৰ আছিলে তাৰ সময়ত এক পৰিস্থিতি আৰু উত্তপ্ত হৈছিল। তাত দেৰগাঁও আৰক্ষী মোতায়েন কৰিছিল। তাৰপিছত আজি দেখা পোৱা গৈছে যে যিগৰাকী বিজেপিৰ সাংসদ কাজিৰঙাৰ কামাখ্যা প্ৰসাদ তাছা উপস্থিত হোৱাৰ পিছতেই সেই অঞ্চলটোত সাহায্য প্ৰদান কৰিছে। আমাৰ লগত আছে, কি ক'ব আজি যিহেতু আপোনাক আমি ধন্যবাদ জনাইছোঁ, কি ক'ব যোৱাকালি যিটো সংবাদ মাধ্যমৰ এক চৰ্চিত বিষয় পৰিছিল, দেৰগাঁও যিগৰাকী SDOৰ আপোনাৰ সৈতে বিতংকত নামি পৰিছিল, কি ক'ব? চাওক, আচলতে আপোনালোক সকলোৱে জানে যে এইবাৰ অসমৰ যিটো বান, বাৰিষাৰ প্ৰথমতে যিটো বানপানী আহিছে, এই বানপানীটো প্ৰকৃতিসৃষ্ট বান নহয়। আপোনালোক সকলোৱে জানে অৰুণাচলৰ নদী বান্ধৰ গেট খুলি দিয়াৰ কাৰণে এইবাৰ ৰাতিটোৰ ভিতৰতে বিস্তীৰ্ণ অঞ্চল প্লাবিত হৈছিলে আৰু সমগ্ৰ অসমৰ লগতে দেৰগাঁও, গোলাঘাট জিলাৰ আৰু বোকাখাত এই দুই ঠাইৰ বিস্তীৰ্ণ অঞ্চল কেইবাখনো গাঁও বহু লোক প্লাবিত হৈছিলে। আমি যোৱাকালি দেৰগাঁৱলৈ গৈছিলোঁ। দেৰগাঁৱলৈ গৈ আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এটা টীম তালৈ গৈছিলোঁ। গৈ আমি নাৱেৰে বানপীড়িত ৰাইজৰ মাজলৈ গৈছিলোঁ আৰু ৰাইজৰ মাজত গৈ আমি কথা পাতিছিলোঁ। কথা পাতি আমাৰ দায়িত্ব হিচাপে আমি তেওঁলোকক খবৰ লোৱাৰ লগে লগে সুধিছিলোঁ যে আপোনালোকে চৰকাৰৰ পৰা কি কি সাহায্য পাইছে। তাৰে বেছিভাগ লোকে আমাক জনাইছিলে যে তেওঁলোকে খাদ্য সামগ্ৰীৰ নামত কিছু পাইছে, সেয়া অস্বীকাৰ কোনেও কৰা নাছিল। তেওঁলোকে কিছু চাউল, কিছু দাইল, কিছু সামান্য পৰিমাণৰ নিমখ, মিঠাতেল এইবিলাক পাইছে। কিন্তু আমি দেখিছিলোঁ যে পশু খাদ্য তাত সাংঘাতিক ধৰণে নাটনি হৈছিলে। তাৰ গোহালিবিলাকত 3 দিন 4 দিন ধৰি গৰু ছাগলী আবদ্ধ হৈ আছে, কোনো পশু খাদ্য নাই। তাৰপাছত তেওঁলোকে আমাক অনুৰোধ জনাইছিলে যে আপোনালোকে যিহেতু সংগঠনৰ পৰা আহিছে, আপোনালোকে প্ৰশাসনক চৰকাৰৰ কথাখিনি জনাওক যাতে আমাৰ পশু খাদ্য আমি লাভ কৰোঁ। আৰু তেওঁলোকে কৈছিলে খোৱাপানীৰ কথা কৈছিলে আৰু ঔষধৰ কথা কৈছিলে, এই গোটেই আৰু যাতায়াতৰ কথা কৈছিলে, যে নাৱৰ ব্যৱস্থা কৰাৰ কথা কৈছিলে। তাৰপিছত আমি উদ্বিগ্নতা প্ৰকাশ কৰিলোঁ, যথেষ্ট খং আৰু ক্ষোভেৰে তাৰ পৰা উভতি আহিলোঁ। কাৰণ চৰকাৰে এটা দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আছে, এখন চৰকাৰ আছে, শক্তিশালী চৰকাৰ বুলি নিজকে কয়। সেই চৰকাৰখনে প্ৰথমটো বানৰ মোকাবিলা হ'বৰ কাৰণে তেওঁলোকৰ প্ৰস্তুতি নাছিল নেকি? এই প্ৰশ্নবিলাকে আমাক উদ্বেলিত কৰি আহিছিল। চাৰিওকাষে মথাউৰি নিৰ্মাণ কৰি বান নিয়ন্ত্ৰণৰ কাৰণে খৰালিয়ে প্ৰস্তুত হৈ থকা বুলি দম্ভালি মৰা পীযুষ হাজৰিকা ডাঙৰীয়াক লৈ আমাৰ খং উঠিছিল, ক্ষোভ উপজিছিল। তাৰপিছত আমি বিভিন্ন যিখন কেন্দ্ৰীয় চৰকাৰে বানমুক্ত অসম গঢ় দিম বুলি কয়, ভিজন ডকুমেণ্টত কয়, সকলোতে কয়, সেইবিলাক কথা আমাৰ মনলৈ আহিছিল। আকৌ এতিয়া উভতাই তেওঁলোকে 50টা পুখুৰী খান্দিলে বান সমস্যা সমাধান হ'ব বুলি কয়। এই কথা বতৰাবিলাক আমি ভাবি সতীৰ্থসকলৰ লগত পাতি ঘূৰি আহি যেতিয়া ৰাজপথত উঠিছিলোঁ, তেতিয়া আমি দেখিলোঁ যে চাৰ্কুল অফিচাৰগৰাকী আহিছে। কি নাম তেখেতৰ নামটো হৈছে মনীষা কলিতা ডাঙৰীয়ানী। তেখেত দেৰগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া। যিহেতু আপুনিও দেৰগাঁৱৰ বাসিন্দা। হয়, মই দেৰগাঁও বাসিন্দা। মই তেওঁক লগ পালোঁ আৰু গোটেই কথাখিনি যেতিয়া আমি শুনি নাৱেৰে আহি ৰাজপথত উঠিছিলোঁ, তেতিয়া সন্মুখতে আমি তেখেতক পালোঁ, তেখেতক আমি পোনে পোনে প্ৰশ্ন কৰিলোঁ যে বাইদেউ, এই মানুহখিনি যে পশু খাদ্য পোৱা নাই, এই মানুহখিনি যে যাতায়াতৰ কাৰণে আপোনালোকে সুবিধা কৰি দিয়া নাই, অথচ চৰকাৰে কৈ আছে, প্ৰশাসনে কৈ আছে যে সকলো সুবিধা দিয়া হৈছে, প্ৰকৃতাৰ্থত এই মানুহখিনি পোৱা নাই, আপুনি কি কৰি আছে, আপুনি কিয় খবৰ লোৱা নাই? এইধৰণে সোধোতে তেওঁ আমাক ক'লে, তুমি কোন হয় মোক প্ৰশ্ন কৰিবলৈ, তোমাৰ ওপৰত আমি একশ্যন ল'ম। তেতিয়া আমি ক'লোঁ যে আপুনি এগৰাকী পাব্লিক ছাৰ্ভেণ্ট, আপোনাৰ দায়িত্ব যে আমি আপোনাক কৈছোঁ অমুক অমুক ঠাইত পোৱা নাই, আপোনাৰ দায়িত্ব আপুনি সেই ঠাইত খবৰ লৈ তালৈ তাৎক্ষণিকভাৱে বান সাহায্য প্ৰেৰণ কৰা। কিন্তু মই এগৰাকী সাধাৰণ সম্পাদক এটা কৃষক সংগঠনৰ, অসমৰ আটাইতকৈ সৰ্ববৃহৎ কৃষক সংগঠনটোৰ মই সাধাৰণ সম্পাদক। মই প্ৰশ্ন কৰোঁতে যদি এনেকৈ আপুনি চোচা মাৰি মোক যদি আপুনি আক্ৰোশমূলকভাৱে কয়, তুমি কোন বুলি যদি কয়, তেতিয়াহ'লে আপুনি সাধাৰণ মানুহৰ ক্ষেত্ৰত আপোনাৰ ব্যৱহাৰটো কেনেকুৱা হ'ব? তাৰমানে সাধাৰণ মানুহ আপোনাক দেখিলে আতংকিত হ'ব, আপুনি যিটো এটিটিউড দেখুৱালে। গতিকে সেই কথাটো আমি তেখেতক উভতি ধৰিলোঁ আৰু উভতি ধৰিলোঁ। তেখেতে পুলিচ মাতিছে, তেখেতে ৰাজনৈতিক দলৰ গুণ্ডা বাহিনী মাতিছে, সকলো মাতি আমাক এটা অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি কৰিছে, আমাক তই বুলি সম্বোধন কৰিছে। গতিকে তেতিয়া আমিও তেওঁক উভতি ধৰিলোঁ, উভতি ধৰি ক'লোঁ যে আপুনি এনেকুৱা ব্যৱহাৰ কৰিব নোৱাৰে। ৰাইজৰ ধনেৰে দৰমহা লৈ দুৰ্গতসকলৰ অভাৱ অভিযোগৰ কথা যেতিয়া কওঁ, তেতিয়া আপুনি আমাক এনেকৈ যদি প্ৰশ্ন কৰে, তেতিয়াহ'লে আপুনি কেতিয়াও গ্ৰহণযোগ্য নহয়। সেই ধৰণে কিছু
বাক বিতণ্ডাৰ সৃষ্টি হ'ল। তাৰপাছত আমি সংবাদ মেল সম্বোধন কৰিলোঁ, গোটেই কথাখিনি ক'লোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনালোঁ, আপুনি নিৰ্দেশনা দিছে যে মন্ত্ৰীসকল প্ৰতিখন বানপীড়িত জিলাত যাব লাগে। আৰু দেৰগাঁও যিগৰাকী SDO বিষয়ে কথা ওলাইছে তেখেতৰ ওপৰত কিবা আপোনালোকে মুখ্যমন্ত্ৰী স্মাৰকপত্ৰ দিব নেকি? আমি দিম, ইতিমধ্যে আমি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ আৰু আমি উপায়ুক্ত মহোদয়কো লগ কৰিছোঁ, সাক্ষাৎ কৰিছোঁ। আমাৰ স্পষ্ট কথা যে এই সময়ত দুৰ্গতসকলৰ কাষত থাকি প্ৰশাসনিক বিষয়াসকলে যি ধৰণে কাম কৰিব লাগে, একাংশ বিষয়াই কষ্ট কৰিছে, কিন্তু একাংশ বিষয়াই এনেকৈ মতালি কৰি আমি দেখিছোঁ যে তেওঁলোকে কেৱল ডিউটি পালন কৰিছে। আৰু ব্যাপক ধৰণে আমাৰ সন্দেহ যে হয়তো এই বান সাহাৰ্য ক্ষেত্ৰতো তেওঁলোকৰ চকু আছে। কাৰণ আমি যেতিয়া ক'লোঁ যে গাঁওবুঢ়াৰে ভালধৰণে বিতৰণ কৰা নাই, তেওঁ সেই কথাটোত গাঁওবুঢ়াজনলৈ ফোন নকৰি আমাক কিয় প্ৰশ্ন কৰিবি বুলি আমাক যি ধৰণে উভতি ধৰিছে। আমাৰ সন্দেহ যে বান সাহাৰ্য ক্ষেত্ৰতো আৰু যদি প্ৰশাসন চৰকাৰ কঠোৰ নহয় তেতিয়াহ'লে একাংশ বিষয়াই এই বান সাহাৰ্য যে সৰলুকি কৰিব, এই কথাটো আমাৰ সন্দেহ হৈছে। আপোনালোকে কালি সেই সংবাদ মাধ্যমৰ কোৱাৰ পাছতে আজি দেখা পোৱা গৈছে যে সেই অঞ্চলটোত আচলতে চৰকাৰৰ মানুহবোৰ ইতিমধ্যে তেওঁলোকৰ সেই বুজ লৈছে আৰু তেওঁলোকক ইতিমধ্যে সাহায্য আমি শুনিবলৈ পাইছোঁ যে সেয়া আচলতে আমাৰ দায়িত্ব। যিহেতু যদি কোনোবা প্ৰশাসনিক বিষয়াই মতালি কৰে, তেওঁলোকক সঠিক ৰাস্তালৈ আনিবৰ কাৰণে সজাগতা সৃষ্টি কৰা, প্ৰশ্ন কৰাটো জাতীয় সংগঠন হিচাপে আমাৰ দায়িত্ব। আমি আমাৰ দায়িত্ব পালন কৰিছোঁ। আৰু আমি যদি আজিৰ পৰা সেই ধৰণে কাম হৈছে, আমিও শুনিছোঁ যে আজিৰ পৰা তেওঁলোক বানপীড়িত অঞ্চলত ভালকৈ গৈছে, মানুহক খবৰ লৈছে, সেয়ে আমি বিচাৰোঁ। আৰু আমাৰ কাৰো প্ৰতি আমাৰ বেয়া ভাৱ নাই, তেখেতো এগৰাকী প্ৰশাসনিক বিষয়া। কিন্তু আমাৰ কথা হৈছে যে ৰাইজৰ কথা শুনিবলৈ প্ৰস্তুত নহ'লে ৰাইজে আচলতে তেওঁলোকক জবাবদিহি কৰিব লাগিব কালিৰ নিচিনাকৈ। আৰু ৰাইজৰ কথা মতে তেওঁলোক কাম কৰিবৰ কাৰণে বাধ্য, কাৰণ ৰাইজৰ টকাৰে তেওঁলোকক দৰমহা দিয়া হৈছে। হয়, নিশ্চিতভাৱে ক'ব লাগিব এয়া আছিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই স্পষ্ট ভাষাৰে কৈছে যে তেওঁৰ ওপৰতো যি ধৰণে মুখ্যমন্ত্ৰী স্মাৰকপত্ৰ দিব লাগে ইতিমধ্যে দিয়া হৈছে। কেনেধৰণে বাক বিতণ্ডা হৈছিল যে প্ৰথমটো যি বান আছিলে যে উজনি কি নামনিৰ যি দেৰগাঁৱৰ, সেই তেখেত যিহেতু দেৰগাঁৱৰ বাসিন্দা আৰু তেখেতে এটা সংগঠনৰ পৰা, তেখেতে মজিয়াৰ পৰা ৰাইজৰ হৈ মাত মাতিছে। আমি পৰৱৰ্তী সময়ত ইয়াৰ সবিশেষ কি হৈছিলে A to Z আমি দেখুৱাম। আৰু দেৰগাঁৱৰ মোৰ সতীৰ্থ সাংবাদিক কল্পতৰ সৈতে মোৰ ভিডিঅ' জাৰ্নেলিষ্ট গোলাঘাটৰ পৰা আছিকুৰ, মই কনক দাস, নমস্কাৰ। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ? কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।